জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 মেথছৰ চেপ্টাৰ 2 এক্সাৰচাইজ 2.3 টো কৰাই দিম। ইয়াৰ আগৰখিনি অলৰেডি মই ভিডিঅ' দিলোঁ, তোমালোকে প্লেলিষ্ট চেক কৰিবা। ক্লাছ 7 মেথছ অল লেছন, এইটোৰ পেজ নম্বৰ 70। মই এইকেইটা গোটেইকেইটা কুৱেশ্যন আজি ভিডিঅ'টোত কৰাই দিম। বাকী কুৱেশ্যনটো কি কৈছে চোৱা, ৰাইট দ্য ডেচিমেল ইন এক্সপেণ্ডেড ফৰ্ম। আমি ডেচিমেলৰ মেথছ ক্লাছ 6ত পঢ়ি আহিছোঁ। ডেচিমেলৰ মেথছ দেখিবলৈ টান, দেখিলে লাগে ইমান টান, কিন্তু যেতিয়া বুজি পাবা একদম সহজ লাগিব। আৰু মই ক্লাছ 6তো তোমালোকক বুজাই আহিছোঁ, চেপ্টাৰ আছিলে তোমালোকৰ ডেচিমেলৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা, একদম বুজি পাবা, একদম সহজ নিয়মত বুজাই দিম। চোৱা এতিয়া চোৱা, প্ৰথমতে আমি এক্সপেণ্ডেড মানে কি, ভাঙিব লাগিব, ডাঙৰ কৰিব লাগিব, ভাঙি ডাঙৰ কৰিব লাগিব, নাম্বাৰবোৰ ডাঙৰ বহলাই লিখিব লাগিব। অ'কে, মানে কিমান থাউজেণ্ড কিমান লাখ আছে অলৰেডি আমি ফাৰ্ষ্ট লেচনত শিকি আহিছোঁ। সেইটোৰ নিচিনা জাষ্ট ইয়াত দশমিক আছে। দশমিকৰ পিছৰ আগৰ লেচনত চেপ্টাৰ 1ত যেতিয়া এক্সপেণ্ডেড ফৰ্ম কৰিছোঁ, মানে পইণ্টৰ পিছৰখিনি আমাৰ নাছিলে, পইণ্টৰ আগৰখিনিলৈকে আছে। এতিয়া পইণ্টৰ পিছৰখিনি কেনেকৈ হ'ব সেইখিনি লিখিম। অ'কে, এতিয়া চ' ইয়াত আছে 3.05, পইণ্টৰ আগৰখিনি কি হয়, 1s, 10s, 100,000 এনেকুৱা। ছাপ'জ দিলে ইয়াতে 0,0,0,0 দিলোঁ, পইণ্ট আকৌ এইকেইটা 0 মানে ধৰি লোৱা এটা নাম্বাৰ। অ'কে, এই পইণ্টৰ আগৰখিনি কি হ'ব, 1s মানে একক, দশক, শতক, হাজাৰ, 1s, 10s আমি শিকি আহিছোঁ, 100,000 তেনেকুৱা যায়, 1000, 10,000, লাখ, 10 লাখ তেনেকুৱা যায়। এতিয়া পইণ্টৰ পিছৰখিনিও সেই একে হ'ব, কিন্তু পইণ্টৰ আগত 1sৰ পৰা হয়, ইয়াতে কি হ'ব 10ৰ পৰা হ'ব, মানে 1/10। অ'কে, ওপৰত 1, এইখিনি পইণ্টৰ পিছৰখিনি ফ্ৰেকশ্যনত আহি যায়। এইটো কথা মনত ৰাখিবা, পইণ্টৰ আগৰখিনি 1s, 10s হ'ব, কিন্তু পইণ্টৰ পিছৰখিনি ফ্ৰেকশ্যনত আহি যায়, মানে ওপৰত 1 থাকিব। ছেকেণ্ড নাম্বাৰটো ইয়াতে 10ৰ, পইণ্টৰ আগৰখিনি 1ৰ পৰা ষ্টাৰ্ট হয়, কিন্তু পইণ্টৰ পিছৰখিনি 1/10ৰ পৰা ষ্টাৰ্ট হয়। 10th মানে কি 10 থাকিব। অ'কে, আগৰটোৰ লগত 1 ইনটু হয়, কিন্তু ইয়াৰ লগত 10 ইনটু হ'ব। পিছতে আগৰটোৰ যোনটো ছেকেণ্ড নাম্বাৰটো তাত 10 ইনটু হয়, ইয়াতে প্ৰথম পইণ্টৰ পিছত প্ৰথম নাম্বাৰ পৰাই 10 ইনটু হ'ব। অ'কে, মানে কিন্তু তথাপিও ফ্ৰেকশ্যনত আহিব। তাৰপিছত হ'ব 1/100, তাৰপিছত হ'ব 1/1000, তেনেকৈ এটা 0 বাঢ়ি যাব। অ'কে, এতিয়া চোৱা ভালকৈ বুজি পাব, এইটো কৰা দিলে। ইয়াত আছে 3.05। অ'কে, পইণ্টৰ আগৰটো কি 1s, এটা নাম্বাৰে আছে, যদি আৰু থাকিলে হয় লিখিলোঁ হয়, কিন্তু ইয়াত এটা নাম্বাৰে আছে, গতিকে 1sটো কি হয় 1ৰ লগত ইনটু হ'ব, গতিকে 3ৰ লগত কি ইনটু হ'ব 1 ইনটু হ'ব। অ'কে, এইটো কৰিলোঁ। তাৰপিছত নেক্সট নাম্বাৰ যেতিয়া যাম কি দিম, প্লাছ দিম। অ'কে, এতিয়া চোৱা 3 ইনটু 1, 1sৰ এইখিনি কাম কৰিলোঁ। তাৰপিছত কি দিম, নেক্সট নাম্বাৰ যাতে প্লাছ দিম। নেক্সট নাম্বাৰ কোনটো, আমি দশমিকটো নিলিখোঁ দেই, এই 0 কামটো কৰিম। 0টো কি হয় 10th হয়, মানে 1/10, এইটো 10th প্লেচত আছে, এইটো 100th প্লেচত আছে। অ'কে, মানে 1/100, গতিকে এইটো 0টো কিহৰ লগত ইনটু হৈ আছে, 1/10ৰ লগত ইনটু হৈ আছে। অ'কে, নাম্বাৰ যেতিয়া যাম, মানে নেক্সট নাম্বাৰ মানে 5টোত যাম। 5টো যোৱাৰ আগতে কি দিম, প্লাছ দিম। তাৰপিছত 5টো কি লিখিম, 5টো আমি 5 লিখিম, কিহৰ লগত ইনটু হৈ আছে 5টো 10ৰ লগত, মানে 1/100ৰ লগত ইনটু হৈছে 1/100। অ'কে, এইটো আমাৰ একেবাৰে সহজ, বেছি টান নহয়। যোনটো নাম্বাৰ থাকিব সেইটো প্ৰথম লিখিবা, সেইটো কিমানৰ লগত ইনটু হৈছে, 1s কিমান প্লেচত আছে সেইটো নাম্বাৰ লিখিলেই হৈ যাব। অ'কে, গোটেইকেইটা একে হ'ব। দশমিকৰ পিছৰ নাম্বাৰটো 1/10ৰ লগত ইনটু হৈ থাকে, দশমিকৰ তাৰ পিছৰটো আকৌ 1/100 তেনেকুৱা হয়, তাৰপিছৰটো 1/1000 তেনেকুৱা। অ'কে, নেক্সট 2 নম্বৰটো কি আছে চোৱা, 30.5। এইটো কি হ'ব চোৱা, 1s, 10s। প্ৰথম আমি এইফালৰ পৰা কৰি যাম, হয় এনেকৈ কৰি যাম। অ'কে, তাৰপিছত এইটো 1s, এইটো 10, যিহেতু 10ত আছে সেইবাবে কি হ'ব 3ৰ লগত 10 ইনটু হ'ব। অ'কে, 0টো কি হৈছে 1sত আছে, 0টো আমি এইটো ভেলুটো লিখি দিওঁ, যিহেতু দশমিকৰ মেথছ গোটেইখিনি 0, ইয়াতো ভেলুটো লিখি দিওঁ। নেক্সট নাম্বাৰ যাতে প্লাছ, তাৰপিছত 0টো কি হ'ব 1sৰ লগত ইনটু হৈ আছে, 1ৰ লগত ইনটু হৈ আছে, তাৰপিছত নেক্সট নাম্বাৰ যাতে প্লাছ, নেক্সট নাম্বাৰ যেতিয়া যাম এইটো প্লাছ লিখিম, এইটো কথা মনত ৰাখিবা। এতিয়া দশমিকৰ পিছৰটো কৰিম, দশমিকৰ পিছৰটো কি হ'ব, এইটো 10th, মানে 1/10ৰ লগত ইনটু হৈছে, 5টো 5 লিখিম, ইনটু কিহৰ লগত হৈ আছে 1/10ৰ লগত, একেবাৰে সহজ। নেক্সট 3 নম্বৰটো চোৱা, 3 নম্বৰটো 235.005। এইটো কিমান হৈছে 1s, 10s, 100, মানে 2ৰ লগত কি ইনটু হৈছে 100, 2 ইনটু 100ৰ লগত ইনটু হৈ আছে। নেক্সট নাম্বাৰ যাওঁতে প্লাছ, এইটো কি 10s, গতিকে 3ৰ লগত 10 ইনটু হৈ আছে। নেক্সট নাম্বাৰ যাওঁতে প্লাছ, মানে এটা 0 এইফালে কমি আহিব, আকৌ পইণ্টৰ পিছত আকৌ কি হ'ব বাঢ়ি আহিব দেই। 5ৰ লগত কি, যিহেতু এইটো 1sৰ প্লেচত আছে 1 ইনটু হৈ আছে, 5ৰ লগত এটা 0 1 ইনটু হৈছে, এটা 0 এটা দুটা 0। এতিয়া নেক্সট নাম্বাৰ যেতিয়া আকৌ প্লাছ, এতিয়া দশমিকৰ মেথছ, দশমিক এইটো 0ৰ লগত কি 1/10 ইনটু হৈছে, এইটোৰ লগত 1/100, মানে 0 দি 1/10, 0 ইনটু 1/10। নেক্সট নাম্বাৰ যেতিয়া প্লাছ, আকৌ 0 আছে, এইটো 0 আকৌ ইয়াতে 0 হ'ব,
0 দি 0 লগত কিহৰ ইনটু আছে 1/100 আকৌ নেক্সট নাম্বাৰ যেতে প্লাস ইয়াত আছে 5 5 টো লিখিম ইনটু কিহৰ লগত কৰিম 1 ইয়াত 100 দিলো ইয়াত 1/1000 মানে এটা এটা 0 এফালে বাঢ়ি যাব ওকে পইণ্টৰ আগলৈকে এফালে কমি যাব আকৌ পইণ্টৰ পিছৰখিনি আকৌ বাঢ়ি যাব দে এতে সোৱা যিমান ডাঙৰ নাম্বাৰ হক তোমালোকে যদি নিয়মটো ভালকে বুজি যাবা তেতিয়া যিমান ডাঙৰ নাম্বাৰ দিয়ক একদম 2-5 ছেকেণ্ডতে কৰিব পাৰিবা সো 1 10 100 1,000 10,000 মানে এটো কি 2 লিখি 10,000 লগত ইনটু কৰিম 2 ইনটু 10,000 1,100 এই দুটা এক লগত কি হয় কমা দি দুটা এক লগত 1000 গটিকে এটিকিটা 100 এই দুটা 1000 10,000 এটো 1000 এটো 10,000 মানে 2 ইনটু কিমান 10,000 লগত ইনটু কৰিম 10,000 ওকে 10,000 ত 10 লিখি 1000 ত তিনটা 0 নেক্সট নাম্বাৰ 3 টু কৰিম 3 টু যোৱাৰ আগতে আমি প্লাস চিন দিম এতে 3 টু কি হ'ব 1000 মানে 3 লগত 1000 এবাৰ 10,000 এবাৰ 1000 ৰ লগত যেহেতু দুইটা পাৰ্টছত 1000 ৰ প্লেছত পৰিছে ওকে এতিয়া 1000 ৰ লগত 1 লিখি 1000 ৰ তিনটা 0 10 লিখি 1000 ৰ তিনটা 0 নেক্সট নাম্বাৰ যেতে প্লাস এটো 0 0 টু কি আছে 0 টু 100 ৰ প্লেছত আছে 0 লিখি ইনটু 100 আকৌ নেক্সট নাম্বাৰ যেতে প্লাস এটো 10 এটো 0 10 ৰ প্লেছত আছে গটিকে 10 ৰ লগত ইনটু হ'ব নেক্সট নাম্বাৰ যেতে প্লাস এটো 0 এটো 0 10 নেক্সট আছে প্লাস 5 টু 1 ৰ প্লেছত আছে 5 ইনটু 1 5 টু 1 ৰ লগত ইনটু আছে নেক্সট নাম্বাৰ যেতে প্লাস এতে দশমিক মাৰ্চ দশমিক এটো কি 1/10 1/100 1/1000 নাম্বাৰ গিটা প্ৰথমতে দিম ইনটু দিম তাৰ পিছত 1/10 আকৌ নাম্বাৰটো কি আছে 0 আছে প্লাস দিম নেক্সট নাম্বাৰ যেতিয়া যাও 0 লগত ইনটু 1/100 হৈ আছে নেক্সট নাম্বাৰ যেতে প্লাস এতে 5 টু 5 লিখিম ইনটু দিম কিহৰ লগত 1/100 এতে 1/1000 ওকে একেবাৰে সহজ এনেকুৱা ধৰণৰ মাৰ্চবোৰ দেখিবলৈ টান দেখাত পটকে বুজি নাপা কিন্তু যেতিয়া বুজি পাই যাবা একদম কম সময়তে কৰিব পাৰিবা সেইবাবে তোমালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাবা হয়তো এটা দুটা পইণ্ট থাকি গলে তোমালোকে বুজি নাপাবা এতিয়া কোৱেশ্চন নম্বৰ 2 টো কি কৈছে সোৱা ইউজ ডেসিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ আমাক কিছুমান নাম্বাৰছ দিছে কিছুমান সেন্টিমিটাৰত দি আছে কিছুমান মিলিমিটাৰত দি আছে আৰু সেইবোৰ কিহলে কনভাৰ্ট কৰিব দিছে মিটাৰ প্ৰথমতে মিটাৰত দি আকৌ কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আৰু সেইবোৰত কি বহাব লাগিব ডেসিমেল মানে দশমিক বহাব লাগিব গতিকে ভিডিঅটো চাই থকা সম্পূৰ্ণকৈ প্ৰথমতে আমাৰ কি মিলিমিটাৰ তাৰ পিছত সেন্টিমিটাৰ তাৰ পিছত মিটাৰ তাৰ পিছত কিলোমিটাৰ km ওকে প্ৰথম মিলিমিটাৰ হয় সবতছে সৰু তাৰ পিছত অলপ ডাঙৰ সেন্টিমিটাৰ অলপ ডাঙৰ মিটাৰ কিলোমিটাৰ ওকে এতিয়া সব প্ৰথম আমাক কি দিছে সেন্টিমিটাৰত আছে আমাক আছে সেন্টিমিটাৰ ফাৰ্স্ট কোৱেশ্চনটো আমাক কিহত কনভাৰ্ট কৰিব লাগিব প্ৰথমতে মিটাৰ কৰিব লাগিব তাৰ পিছত কিলোমিটাৰ ওকে এটা কিমান সেন্টিমিটাৰে 1 মিটাৰ আমি জানো উই নো কিমান 1 মিটাৰ টু লিখি দিম যেহেতু মিটাৰত কনভাৰ্ট কৰিব লাগিব গতিকে 1 মিটাৰ হ'বলৈ 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ ওকে তেতিয়ালে 20 সেন্টিমিটাৰত কিমান কিন হ'ব 20 সেন্টিমিটাৰ ইকুৱেল টু কিমান হ'ব 1/100 ইনটু 20 এটো কেতিয়া আমি ইনটু কৰি দিম ইনটু কৰিলে কি হ'ব 21 যা 20 ওপৰত 20 আৰু তলত হ'ব 100 ওকে তলত 100 হৈছে এতিয়া আমি দশমিক ডাইৰেক্ট দশমিক বহাই দিও হৰণ কৰি না থাকো আৰু ইয়াত দুটা 0 আছে ইয়াত এফালৰ পৰা দুটা নম্বৰ আগত পইণ্ট হ'ব মানে এফালৰ পৰা দুটা নম্বৰ আগত পইণ্ট হলে 2 ৰ আগত যাবগৈ ওকে 2 ৰ আগত ইয়াত পইণ্ট বাকি 2 তাৰ পিছৰ 0 কোনো ভ্যালু নাই দশমিক যেতিয়া আহি যাব এতিয়া ইয়াত খালি হৈ আছে না ইয়াত এটা আমি এটা 0 দিব পাৰো এটো হ'ব মিটাৰত এটো সেন্টিমিটাৰ আছে না 20 সেন্টিমিটাৰ আছে প্ৰথমতে আমাক কৈছে মিটাৰত কনভাৰ্ট কৰি দিব লাগিব গতিকে আমি ইয়াতে যেহেতু 100 দি ডিভাইড কৰি দিছো এতিয়া মিটাৰত কনভাৰ্ট হৈ গল ডেসিমেল পইণ্টটো দিব লাগিব যেটো ডেসিমেল পইণ্টটো লিখিব দিছে এতিয়া মিটাৰত দিলো এতিয়া কি কৰিম কিলোমিটাৰ এগেইন বা এন্ড বুলি দিলে হ'ব এগেইন 0.22 মিটাৰক এতিয়া কনভাৰ্ট কৰিম এতিয়া মিটাৰ কি হ'ব কিলোমিটাৰত কনভাৰ্ট কৰিব প্ৰথমতে মিটাৰত কৰিলো এতিয়া তাৰ পিছত কনভাৰ্ট কৰিম কিলোমিটাৰ ওকে গতিকে 1 কিলোমিটাৰত কিমান মিটাৰ হ'ব 1000 মিটাৰ ওকে এতিয়া আমি 1000 দি মানে এই যোনটো মিটাৰটো উলাইছে তো আমি মিটাৰত উলালো এই মিটাৰটোক আমি 1000 দি ডিভাইড কৰিলে হ'ব ওকে তাৰ পিছত আকৌ নতুনকে আকৌ 20 দি আকৌ মাল্টিপ্লিকেশন কৰি থাকিব নালাগে কাটাকাটি মানে দশমিকত প্ৰকাশ কৰিব নালাগে যোনটো আমি মিটাৰত কৰিলো সেন্টিমিটাৰ এটা আগৰটো 20টো আছিল সেন্টিমিটাৰ গতিকে প্ৰথমতে আমি মিটাৰত কৰিলো এই মিটাৰটোক আকৌ 1000 দি পেলাই কৰি দিলে মানে ডিভাইড কৰি দিলে আমাৰ 1 কিলোমিটাৰ মানে কিলোমিটাৰত প্ৰকাশ কৰা হৈ যাব গতিকে এটাকে দিয়াৰ পৰ ইয়াতো দিয়াৰ পৰ দিব পাৰা দিয়াৰ পৰ
0.2 মিটাৰ ইকুৱেল টু হ'ব 2 মিটাৰত ডেচিমেলটো কিমান হ'ব 0.2 by 1000 1000 দিম ওকে তে 1000 দিলে আমাৰ ডিভাইডটো কি হ'ব চোৱা ইয়াত কেটা জিৰো আছে 1000ত 1 2 3 তিনটা জিৰো আৰু ইয়াত এটা নাম্বাৰ আছে মানে দশমিকৰ ওপৰত যোনটো দশমিক আছে দশমিকৰ পিছত কেটা নাম্বাৰ আছে এটা নাম্বাৰ আছে এটা আৰু তিনটা জিৰো টোটাল প্লাস কৰিব লাগিব এটা দুটা তিনটা চাৰিটা গতিকে আমাক কি কৰিব লাগিব চাৰিটা নাম্বাৰ আগত দশমিক হ'ব ওকে এতিয়া চোৱা আমি এই 02 টো 2 টো একে ৰাখিম 2 টো একে ৰাখিম এফালে চাৰিটা নাম্বাৰ হ'ব তাৰ আগতহে দশমিক হ'ব 0 চাৰিটা নাম্বাৰ কৰিবলৈ আমি কি এড কৰিবলৈ 0 এড কৰিব লাগিব 1 2 3 এই 2 ক্লোজ টোটাল চাৰিটা হ'ব লাগিব মানে ইয়াত তিনটা ইয়াত এটা চাৰিটা 2 ক্লোজ টোটাল চাৰিটা হ'ব লাগিব 1 2 3 4 তাৰ পিছত আমি দশমিক দিব পাৰিম আৰু ইয়াত খালি থকাৰ বাবে এটা 0 দিব পাৰিম ওকে এতিয়া আনসাৰটো কিমান হৈছে আৰু এটো কিলোমিটাৰ যেহেতু আমি কিলোমিটাৰত প্ৰকাশ কৰিছো 1000 দি মিটাৰক 0.2 মিটাৰক আমি 1000 দি এটো কিলোমিটাৰ বুলি ইয়াত দিব পাৰা দে 1000 দি ডিভাইড কৰাৰ বাবে আমাৰ আনসাৰটো ওলাইছে এটো আমি এটা ডাইৰেক্ট এনেকে 0.2 কেনেকে ডিভাইড কৰিলে হৈ যাব 1000 দি 0.2 ডিভাইড কৰিলে কি প্ৰসেসটো লং হ'ব তা মানে এক্সামত টাইমটো বেছি যাব হেবাবে এনেকে শৰ্ট মেথড এনেকে কৰিব পাৰিবা এতিয়া আছে এটো সেন্টিমিটাৰত আছে মই প্ৰথমতে মিটাৰত নিম তাৰ পিছত নিম কিলোমিটাৰ ওকে প্ৰথমতে আমি জানো উই নো 100 সেন্টিমিটাৰত কিমান মিটাৰ 1 মিটাৰ therefore 267 সেন্টিমিটাৰত কিমানখিনি হ'ব 267 by 100 ওকে এতিয়া এটোক আমি ডেসিমেলত প্ৰকাশ কৰি দিও ডেসিমেলত এটো 1000 দি 267ক ডিভাইড কৰিলে দশমিকত আহি যাব কিন্তু আমি এনেকে ডিভাইড কৰিলে সময় বেছি যাব সেইভাবে এনেকে 0 কিমানটা আছে জাস্ট সাম ইয়াত দুটা 0 আছে মানে এফালৰ পৰা 267 টো সেম লিখিম দুটা 0 আছে 267 ৰ মানে দুটা নম্বৰ আগত এফালৰ পৰা 1 টেন্স দুটা নম্বৰ আগত দশমিক দিলে আনসাৰটো হৈ যাব আৰু ইয়াত হ'ব মিটাৰ প্ৰথমতে আমি সেন্টিমিটাৰটোক মিটাৰত কনভাৰ্ট কৰিছো এতিয়া আমি এই মিটাৰটোকে আমি আকৌ কিলোমিটাৰত প্ৰকাশ কৰি দিম তেতিয়ালে দুটা আনসাৰ ওলাই যাব ওকে আকৌ আমি সেই সেন্টিমিটাৰটো চাই থাকিব নালাগে again 1000 meter equal to 1 kilometer okay 1000 meterত 1 kilometer হলে therefore 1000 okay এতিয়া ইয়াত এটা দুটা তিনটা নাম্বাৰ চাৰিটা পাঁচটা মানে দশমিকৰ পিছত দুটা কাউন্ট কৰিব লাগিব কিমানটা নাম্বাৰ আছে টোটাল নাম্বাৰ কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা তলৰ গিটা 0 কিমান কেটে আছে আৰু ওপৰত গিটা চালে দশমিকৰ পিছত কিমানটা নাম্বাৰ আছে টোটাল আছে পাঁচটা গতিকে আমি কি কৰিম 267 টো লিখিলো নহয় কৰিব লাগিব ইয়াত আছে তিনটা আৰু দুটা 0 দিম এটা দুটা 0 দি দশমিক দিম মানে পাঁচটা টোটাল পাঁচটা নাম্বাৰ আগত দশমিক হ'ব আৰু ইয়াত খালি ৰাখিব নালাগে 0 এটা দি দিলে হৈ যাব আৰু এটা আমি কিহত কনভাৰ্ট কৰিলো কিলোমিটাৰত ওকে এটো হল আমাৰ আনসাৰটো সো 3 নম্বৰটো কি দিছে ইয়াতে মিলিমিটাৰ দিছে মিলিমিটাৰটো প্ৰথমতে মিটাৰত নিম এতে আগতে মিলিমিটাৰ হয় মই কলোৱে তাৰ পিছত সেন্টিমিটাৰ তাৰ পিছত মিটাৰ ওকে এতে মিলিমিটাৰ ইমান পৰে সেন্টিমিটাৰটো মিটাৰত নিছো তাৰ পিছত কিলোমিটাৰ কিন্তু এতিয়া কিয়নে মিলিমিটাৰটো মিটাৰত নিম এতে মিলিমিটাৰটো মিটাৰত নিব হলে আমি 1000 দি কৰিম দে প্ৰথমতে এতিয়া উই নো 1000 মিলিমিটাৰত কিমান মিটাৰ 1 মিটাৰ এটো 1 মিটাৰ হ'ব 1000 মিলিমিটাৰ যেতিয়া হয় তেতিয়া 1 মিটাৰ বুলি ধৰা হয় গতিকে therefore 25732 মিলিমিটাৰত কিমানখিনি হ'ব 25732 by 1000 দি আমি ডিভাইড কৰিব লাগিব ডিভাইডটো তেনেকে নকৰো জাস্ট আমি 0.2 টো সাম 0 তিনটা আছে এফালৰ পৰা তিনটা নম্বৰ আগত দশমিক হ'ব তেতিয়ালে কি হ'ব 25.732 হ'ব এটো মিটাৰ এটো মিটাৰত নিলো ওকে তাৰ পিছত আকৌ কিনিম এটুক আকৌ কিলোমিটাৰলৈ লৈ যাম again এতিয়া আমি মিটাৰত নিলো মিটাৰটো এতিয়া কিলোমিটাৰ নিম এতিয়া মিটাৰটো কিলোমিটাৰ নিলে আমি ইমান পৰ কৰি আছো কি 1000 দি আমি ডিভাইড কৰিব লাগিব উই নো ইয়াতো উই নো দিব পাৰা again উই নো 1000 মিটাৰত কিমান কিলোমিটাৰ 1 কিলোমিটাৰ therefore 25.732 মিটাৰত কিমানখিনি হ'ব 25.732 by 1000 ওকে 1000 দি আমি ডিভাইড কৰিম
এটা ডিভাইড কৰিলে টোটাল কিমান হ'ব ইয়াত আছে 3টা আৰু ইয়াত আছে 3টা টোটাল 6টা নম্বৰৰ আগত দশমিক হ'ব আমি টোটাল নাম্বাৰটো পাতি লও কেইটা হৈছে চাই লও 25732 ইয়াত দশমিক নিদো কাৰণ টোটাল 6টাৰ আগতহে দশমিক দিম 1 2 3 4 5 5টা আছে 6টা বনাবলৈ এটা 0 দিম তাৰ আগতহে দশমিক এটা দিম ওকে ইয়াত এটা 0 দিব পাৰিম এটো হল এটো 0 কাউন্টত নপৰে ওকে এটো হ'ব কিলোমিটাৰ 3 নম্বৰটো কমপ্লিট হল এতিয়া 4 নম্বৰটো সোৱা একে সেন্টিমিটাৰ দি আছে প্ৰথমতে মিটাৰত নিবা তাৰ পিছত কিলোমিটাৰ এটো হোমৱৰ্ক ৰাখিলো তোমালকে কৰিবলৈ চেষ্টা কৰিবা আৰু পাৰিবা গটিকে এটা 3 নম্বৰ কোৱেশ্চনটো বুজাই দিও নেক্সট 3 নম্বৰটো হৈছে ইউজ ডেসিমেল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম কেজি প্ৰকাশ কৰিব লাগিব কেজি বিলাকে কি হ'ব 1000 দি আমি ডিভাইড কৰিলে হৈ যাব ওকে এটো একেবাৰে সিম্পল এতলত 1000 দি পেলাই তোমালকে ডিভাইড কৰি দিবা অনলি কিলোগ্ৰাম কৈছে যদি কুইন্টেল কলে হয় কুইন্টেল ওয়াৰ্ডটো কলে হয় তেতিয়া তোমালকে তেতিয়া নাম্বাৰটো আৰু কম বেছি হলে হয় 0 কোয়ান্টিটিটো কিন্তু ইয়াত অনলি কেজি কৈছে তো কেজি বুৰত তোমালকে 1000 দি কৰিবা এতিয়া সোৱা কেজি বা গ্ৰাম থাকিলে 1000 দি কৰিবা যেতিয়া সেন্টিগ্ৰাম থাকিব তেতিয়া অলপ বেলেগ হ'ব তেতিয়া কিনেকে হ'ব সোৱা প্ৰথমতে কৰি যোৱা তেতিয়া গম পাবা কৰি চাই যোৱা সোৱা 520 আছে নহয় এটো কেজি আছে কেজিতে নিলে কিবা 1000 দি আমি দশমিকত প্ৰকাশ কৰিব লাগে 1000 দি গটিকে এটো 1000 দি প্ৰকাশ কৰিলে হলে কিমান হ'ব 3টা 0 আছে 3টা নাম্বাৰ আছে গটিকে একে হ'ব 520 টো একে হ'ব দশমিকটো আগত হ'ব আৰু 0 টো যেটো দশমিকৰ আগত একো নাই গটিকে 0 এটা দিব পাৰা কেজি টো কেজি হ'ব একেবাৰে সহজ তাৰ পিছত এটো গ্ৰাম আছে গ্ৰামটো থাকিলেও তোমালকে 1000 দি ডিভাইড কৰিবা তলত 1000 হ'ব গ্রাম থাকিলে 1000 দি ডিভাইড কৰিবা দে 3টা 0 আছে 3টা নাম্বাৰ আগত দশমিক হ'ব গটকে 4273 ইয়াত হ'ব কেজি তেতিয়া কি হ'ব 3টা নাম্বাৰ আগত পইণ্ট হ'ব 4.273 ওকে তাৰ পিছত নেক্সট 3 নম্বৰটো কি আছে এটা 3 নম্বৰটো সেন্টিগ্ৰাম আছে মানে গ্ৰামতকৈ সৰু মানে সেন্টিগ্ৰামটো আমি গ্ৰামত যদি নিও তেতিয়া কি হ'ব 100 দি আমি ডিভাইড কৰিম 100 দি কৰিলে কিমান হ'ব মানে এই নাম্বাৰটো ওপৰত দিম তলত দিম 100 দি গ্ৰামত প্ৰথমতে গ্ৰামত নিলে কিমান হ'ব দশমিকটো কি হ'ব 1 দুটা 0 আছে দুটা নম্বৰ আগত দশমিক হ'ব ওকে নাও কি দিম 26920.50 কিহেৰে কৰিম এটা গ্ৰামটো যদি কিলোগ্ৰামত নিও কিহেৰে কৰি আছিল গ্ৰামটো কিলোগ্ৰামত নিবলৈ হলে 1000 দি কৰিছো তলত আকৌ 1000 দি কৰিব লাগিব 1000 দি কৰিলে কিমান হ'ব ইয়াত কি হ'ব বহিব কেজি হ'ব কিলোগ্ৰামলৈ নিব লাগে এটা দশমিকটো আমি কেনেকৈ বহাম ইয়াতে কৰি দিছো সোৱা ইয়াত আছে 1 2 3 4 4টা 0 ইয়াত দুটা নাম্বাৰ 4 5 6 টোটাল হল 6টা মানে নাম্বাৰটো পাতিলো 1692050 টোটাল নাম্বাৰটো কৰিলো নহয় ইয়াত দুটা নাম্বাৰ 2 নম্বৰত অলৰেডি এনেকুৱা ধৰণৰ আৰু এটা কৰিছো দুটা নাম্বাৰ আছে ইয়াত 4টা 0 আছে 1000ত 3টা 0 হ'ব সৰি 1000ত 3টা 0 3 4 5 মানে 5টা নাম্বাৰ আগত দশমিক দিম 1 2 3 4 5 5টা নাম্বাৰ আগত দশমিক ইয়াত হ'ব কেজি ওকে এটো একেবাৰে সহজ জাস্ট তোমালকে নাম্বাৰ কাউন্ট কৰিবা আৰু কোৱেশ্চনত চাবা কি আছে সেন্টিগ্ৰাম আছে না কেজি আছে না গ্ৰাম আছে ওকে সেন্টিগ্ৰামটো প্ৰথমতে গ্ৰামত নিব লাগিব গ্ৰামত নিহি আমি কিলোগ্ৰামত নিব পাৰিম তেতিয়া মানে সহজ হ'ব আৰু এনেকুৱা দশমিকৰ ক্ষেত্ৰত কি হয় যদি এই নাম্বাৰটোৰ পিছত যদি 0 পিছত আৰু নাম্বাৰ 9 হয় যদি নাম্বাৰ থাকিলে 1 যদি থাকিলে হয় তেতিয়া হলে 0 টো থাকিলে যেটো একো নাম্বাৰ নাই 0 টো নিদিলেও হ'ব দে নিদিলেও হ'ব এটো কথা মনত ৰাখিবা তেতিয়া এফালে 0 কাটিলে ইয়াতো 0 টো কাট খাই যাব মানে 4টা 1 2 3 4 4টা নাম্বাৰ আগত পইণ্ট এটা ইয়াত হল এটা পইণ্টটো ইয়াত আছে এটা দুটা 3টা 4টা নাম্বাৰ আগত হৈ যাব তেতিয়া ওকে 0 টো দিলো দিব পাৰা নিদিলো নাই কিন্তু যদি নিদিয়া তেতিয়া হলে তোমালকে কি কয় এইটা 0 তোমালকে কাটিব লাগিব দশমিকৰ আগত ইমান বৰ আমি কি দিছো 0 দিছো যদি নাম্বাৰ না থাকে এতিয়া হে 0 টো কেজিটো আমাক দিয়ে দিছে দে কিমান কেজি আমি গ্ৰামটো হে আকৌ কেজিত নিব লাগিব 2 কেজি টো দিয়ে দিছে মানে দশমিকৰ আগৰ নাম্বাৰটো আমাৰ দি আছে 2 কেজি আছে অল দশমিক দিলো এই গ্ৰামটো যদি আমি কেজিত নিও কিমান হ'ব 5 কেজিত কিমান হয়
1000 হয় 1000 হয় নহয় কেজিলৈ নিবলৈ হ'লে 1000 হয় গ্ৰামটো 1000 হ'লে কেজিলৈ নিবলৈ হ'লে গ্ৰামটো 1000 দি ডিভাইড কৰিব অলৰেডি আমি ইমান পাৰ কৰি আছো মানে 1000 ৰ 3টা 0 ইয়াত আছে এটা নাম্বাৰ 3টা নাম্বাৰ কৰিব হ'লে কিমান দুটা 0 দিব লাগিব আৰু এই 5 টো বহাব লাগিব তেতিয়া আমি ইয়াত লাষ্টত কেজিটো লিখিব হ'লে আমি এনেকৈ কৰিব লাগিব ওকে 2 কেজি ঠাত 2 কেজিটো 2 কেজি আছে তাৰ পিছত এই গ্ৰামটো যদি কেজিলৈ নিও তেতিয়া হ'লে কি হ'ব ইয়াত এটা নাম্বাৰ আছে যেহেতু 1000 ৰ 3টা নাম্বাৰ থাকে গতিকে 3টা নাম্বাৰ কৰিবলৈ দুটা 0 আগত এড কৰি পিছত কৰিলে নহব দে আগত কৰিব লাগিব 5 ৰ আগত কৰিছো 2 3 হ'ল আৰু নেক্সট 4 নম্বৰটো এক্সপ্ৰেছ ইন ৰুপিজ পইচা আছে ইয়াত পইচা বুলি আছে পইচা গিটাত কি হ'ল ৰুপিছত নিব লাগিব এতিয়া পইচা গিটা আমাক নিব লাগিব ৰুপিছলে ওকে মানে পইচা মানে 100 পইচা যেতিয়া হ'ব তেতিয়া কি হয় 1 টকা হয় 1 ৰুপি হয় গতিকে আমি কি হাৰে কৰিব লাগিব 100 তে ডিভাইড কৰিব লাগিব এতিয়া আমি তলত ওপৰত লিখিম 5 তলত লিখিম যেটো ৰুপিছত নিব লাগিব না নহয় কিমান টকা আছে তলত দি 100 দি ডিভাইড কৰিলে কিমান হ'ব ইয়াত হ'ব ৰুপিছলে এতিয়া চোৱা ইয়াত দুটা 0 আছে ইয়াত এটা নাম্বাৰ গতিকে দুটা নাম্বাৰ কৰিব হ'লে আগত এটা 0 এড কৰিব লাগিব 0 5 দুটা হৈ গ'ল ইয়াত দুটা 0 লগত দুটা নাম্বাৰ মিলি গ'ল মানে আগত 0 এড কৰি এতিয়া দশমিক আগত শূন্য দিও ইয়াত লিখিব লাগিব ৰুপি যেহেতু ৰুপিছত কনভাৰ্ট কৰিব দিছে ওকে একেবাৰে সহজ এতিয়া সো এটো আমি মুখে মুখে কৰিব আৰু ৰুপিছটো আছে ৰুপিছৰ ঠাইত কি হ'ব মানে দশমিকৰ আগত যোনটো হ'ব হেতু হ'ল ৰুপিছ ওকে আমি এতিয়া কি কৰো এই ৰুপিছটো আমি 5 দশমিক কৰিলো ওকে 5ৰ পিছত দশমিক দিলো ৰুপিছ 5ৰ পিছত দশমিক দিলো আৰু পইচাটো আমি এতিয়া ৰুপিছ কৰিব পইচাটো 5 পইচাটো ৰুপিছ কৰিলে কিমান হ'ব 100 দি পেলাই আমি কি কৰিব লাগে 100ত কেটা 0 দুটা 0 ইয়াত আছে এটা নাম্বাৰ গতিকে দুটা নাম্বাৰ কৰিব হ'লে 0 আগত দিম এটো লাষ্টত ৰুপিছ লিখিবা একেবাৰে সহজ 5.05 যেহেতু ৰুপিছটো নাম্বাৰটো দি দিছে হেবাবে দশমিকৰ আগত নাম্বাৰটো হ'ব দে ৰুপিছৰ নাম্বাৰটো দশমিকৰ আগত নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো 55 rupees 55 पैसे একেবাৰে সহজ 55 দিবা দশমিক দিবা আৰু 55 पैसेটো কি নহয় 100 ৰ দুটা 0 হয় দুটা নাম্বাৰ অলৰেডি আছে গতিকে 55 টো লিখি তাৰ পিছত লাষ্টত ৰুপিছ বুলি লিখিব লাগিব ওকে ইয়াত লাষ্টত पैसे আছে গুটেখিনি যেহেতু ৰুপিছত কনভাৰ্ট কৰিছে এভাবে ৰুপিছ হ'ব এটো ৰুপিছ আছে আৰু এই 55 টো ৰুপিছত নিলো এভাবে ৰুপিছে হ'ব पैसे ইয়াৰ কোনো কথাই নাই 55.55 এই ফোন নম্বৰটো তোমালোকে হোমৱৰ্ক কৰিবাচোন তোমালোকে হোমৱৰ্ক কৰি মোক কমেন্টত জনাবা কোৱেশ্চনটো লিখিবা তাৰ পিছত এনসাৰটো দেখাবা ইয়াত চোৱা 5 নম্বৰটো কি হুইচ ওৱান ইজ গ্ৰেটাৰ এনসাৰ অৰেলি মানে মুখে মুখে আমি মুখে মুখে এটো কৰিব পাৰিম কোনটো ডাঙৰ কোনটো সৰু এতিয়া ডাঙৰটো কোনটো হ'ব এটো চোৱা 0.2 আছে আৰু কো ইয়াত 0.0 আগত এটা 0 আছে না আগত 0 থকা বিলা কিমান হয় যিমানটা 0 হ'ব হিমান সৰু গতিকে ইয়াৰ আগত 0 নাই এটো ডাঙৰ হ'ব এটো সৰু হ'ব গতিকে গেটাৰটো কোনটো হ'ব এই এন্ডৰ ঠাইত এনেকা গেটাৰ চিন দি দিবা ওকে তাৰপিছত 2 নম্বৰটো আছে ইয়াত 03 ইয়াত আছে 3 যে লাষ্টত 0 থকাটো কি হয় ডাঙৰ হয় আগত 0 থকাটো সৰু হয় গতিকে এটো ডাঙৰ হ'ব ওকে একেবাৰে সহজ যে 5 and 0.05 টো ডাঙৰ ইয়াত 0 আছে অলৰেডি ইয়াত পইণ্টৰ আগত ইয়াত পইণ্ট নাই পইণ্ট নথকাটোৱে ডাঙৰ হ'ব পইণ্ট থকাবিলাক সৰু হয় এতিয়া ইয়াত 0.4 আছে and 0.44 কোনটো ডাঙৰ হ'ব এটোৱে ডাঙৰ হ'ব এটো হ'ব গ্ৰেটাৰ ওকে গ্ৰেটাৰ ডাঙৰটোৰ ফালে এই মুখ দুটা ডাঙৰটোৰ ফালে হ'ব একেবাৰে সহজ আমি এটো মুখে মুখে উলিয়াই দিছো 6 number question to ki goise so in an annual sports competition in boys long jump or lorar jontu long jump ase tat kise Rockteam naমৰ লৰাজনে জাম্প কৰিছে 3.3 মিটাৰ 3.3 মিটাৰ জাম্প কৰিছে দূৰত্বটো এন্ড প্ৰাঞ্জলে কিমানখিনি জাম্প কৰিছে 333 সেন্টিমিটাৰ এটো মিটাৰত আছে এটো সেন্টিমিটাৰত আছে who jumped more and by how much কিমান কোনে জাম্প বেছি কৰিছে আৰু কিমানখিনি কৰিছে এটো চোৱা এটো মিটাৰত আছে এটো সেন্টিমিটাৰ টু মিটাৰতকৈ সৰু বুলি যে ই কম কৰিছে হেতু নহয় দে আমি এটো মিটাৰত আছে নহয় আমি সেন্টিমিটাৰটো মিটাৰত কৰিব লাগিব ওকে মিটাৰত কৰিহে তাৰ পিছত আমি প্লাস মাইনাস কৰিলে তেতিয়া আমি গম পাম কোনটো ডাঙৰ কোনটো সৰু কলে Rockteam jumped Rockteam কিমানখিনি জাম্প কৰিছে 3.3 মিটাৰ তাৰ পিছত প্ৰাঞ্জলে কিমানখিনি জাম্প কৰিছে প্ৰাঞ্জলে কিমানখিনি কৰিছে 333 সেন্টিমিটাৰ এতিয়া আমি এটো মিটাৰত আছে আমি এটো কি কৰিব লাগিব মিটাৰত কনভাৰ্ট কৰিব লাগিব সেন্টিমিটাৰটো সৰু গতিকে মিটাৰটো ডাঙৰ যোনটো ডাঙৰ হেতুলৈ কনভাৰ্ট কৰো ওকে সেন্টিমিটাৰটো মিটাৰত কনভাৰ্ট
এতিয়া লিখিম উই ন 100 সেন্টিমিটার 100 সেন্টিমিটার ইকুয়াল টু 1 মিটার ওকে দেন 300 সেন্টিমিটারত কি হ'ব therefore 333 সেন্টিমিটারত কি হ'ব 333/100 ওকে এটো আমি মিটাৰত কনভার্ট ডেসিমেলত প্ৰকাশ কৰিলে কেনেকৈ হ'ব ইয়াত 333 লিখিম নহয় তলত দুটা জিৰো আছে এফালে বা দুটা জিৰো আগত পইণ্ট দিম এটোই মিটাৰত কনভার্ট হৈ গল মানে মিটাৰ এটো হল 3.3 মিটাৰ এটো হল 3.33 মিটাৰ গতিকে কোনটো ডাঙৰ 3.33 মিটাৰটো ডাঙৰ অলৰেডি আমি দেখোতে গম পালোৱে হয় না নহয় গতিকে যেহেতু 3.33 মিটাৰতকে ডাঙৰ কোনটো 3.33 মিটাৰটো ডাঙৰ গ্ৰেটাৰ দেন চিনটো দিলে হৈ যাব আৰু ইমান লিখি থকাৰ প্ৰয়োজন নাই ওকে যেহেতু এটো ডাঙৰ therefore 3.33 ডাঙৰটো পৰা সৰুটো আমি মাইনাস কৰিম therefore 3.33 পিছত 3.32 আমি মাইনাস কৰি দিম এটো মিটাৰ এটো মাইনাস কৰিলে কিমান হ'ব এটো সো মাইনাস কৰিলে কিমান হ'ব 3 টো নামি আহিব 3 পৰা 3 গলে 0 পইণ্টৰ তলত পইণ্ট এটো 3 পৰা 3 গলে এফালে 0 মিটাৰ ওকে এতিয়া কোনে বেছি কিমানখিনি কৰিলে কোনে বেছি কৰিলে 3.33 মিটাৰটো বেছি গতিকে এটো কাৰ্ড আছিল প্ৰাঞ্জলৰটো ওলাইছিল প্ৰাঞ্জলে বেছি কিন্তু প্ৰাঞ্জলৰটো কি আছিল 333 সেন্টিমিটাৰ এটো দেখাত সেন্টিমিটাৰটো আছিল কিন্তু আমি কি মই এটো ভিডিওতে প্ৰথমতে কৈছিল সেন্টিমিটাৰটো সৰু মিটাৰতকে সৰু ইয়াত সৰু হলে কিন্তু বেছি জাম্প কৰিছে এখিনি এটো আছে সেন্টিমিটাৰত এটো আছে মিটাৰ ওকে সেন্টিমিটাৰত কিন্তু মিটাৰটো সোমাই আছে সেইভাবে কিমানখিনি মিটাৰ সোমাইছে 3 মিটাৰ সোমাই আছে আৰু 33 সেন্টিমিটাৰ সোমাই আছে দে এটো কথা মনত ৰাখিবা এতিয়া আমি কি লিখিম therefore লাষ্টত এনেকৈ লিখি দিম therefore আৰু এটো therefore নিদিলেও হ'ব ডাইৰেক্ট তোমালোকে এনেকৈ মাইনাস কৰি দিবা বা নাও দি পেলাই নাও দিবা ইয়াত দে তাৰপিছত ইয়াত therefore প্ৰাঞ্জল jumped 3 কিমানখিনি জাম্প কৰিছে 0.03 মিটাৰ more than ৰক্তিম ওকে 0.03 কিমানখিনি মিটাৰ হাউ মাচ কৈছে না কিমানখিনি ইমানখিনি মিটাৰ বেছি জাম্প কৰিছে ৰক্তিমতকে প্ৰাঞ্জলে ওকে এটো হল আমাৰ আনসাৰটো গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো যদি ভিডিওবোৰ মানে ম্যাথছবোৰ বুজি পাইছে তেন্তে প্লিজ লাইক কৰি দিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা তোমালোকে একদম সাবস্ক্ৰাইব নকৰাই হলা সাবস্ক্ৰাইব কৰি দিবা যদি এতিয়াও কৰা নাই আজিলৈ আহিছো ধন্যবাদ